চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ মহাবিদ্যালয়ৰ অধ্যাপকৰ লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰীৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য। গোৱালপাৰাৰ নিবনুৱা যুৱকক টাৰ্গেট কৰি বান্ধিলে চৰকাৰী চাকৰি প্ৰত্যাশীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ মজবুল হক চৌধুৰীৰ বিৰুদ্ধে। মজবুল হকৰ এই প্ৰবঞ্চনাৰ জালত ভৰি থৈছিল বহু নিবনুৱা যুৱকে। চাকৰি দিয়াৰ প্ৰলোভন দিয়ে যদিও আজিলৈকে চাকৰি নাপালে এজনো যুৱকে। মজবুল হক চৌধুৰীক চাকৰিৰ বাবে টকা দিয়া ভুক্তভোগীৰ এতিয়া ক্ষোভ। এজন প্ৰাৰ্থীৰ পৰা 6 লাখ টকাকৈ সংগ্ৰহৰ অভিযোগ মজবুল হক চৌধুৰীৰ বিৰুদ্ধে। দিছে তো মজবুলক প্ৰফেচাৰ মজবুলক মইতো গম নাপাওঁ দিছে আৰু ময়ো বহুতবাৰ তাগাদা কৰিছোঁ মই আৰু তেওঁৰ দেউতা হৈছে আমি একেলগে কলেজত পঢ়া বয়সীয়াল মানুহ আৰু বহুতৰ পৰা লৈছে আৰু বহুতক ৰেভিনিউ ষ্টাম্পতো চহী দিছে। আমজুদুকিলৰ ৰেভিনিউ ষ্টাম্পত চহী দিছে বোলে মই গ্যাৰেণ্টাৰ আছোঁ তহঁতৰ পইচা মানি নাযায়। আৰু তেওঁৰ ঘৈণীয়েকো লৈছে বাপেকে ৰেভিনিউ ষ্টাম্পত গ্যাৰেণ্টাৰ দিছে। সেইবিলাক কাগজ ঘৰতে লেনদেন হৈছে বাপেকে কৈছে বোলে পইচা মানি নাযায় নহয় চাকৰি পাবি নহয় নহওঁতে সুদে আচলতে পইচা টকা আমি ঘূৰাই দিম। সেইকাৰণে এই তেওঁৰ দেউতাকেও এগ্ৰিমেণ্ট লিখি তাৰ ৰেভিনিউ ষ্টাম্পত চহী দিছে। তাৰ মায়েকেও দিছে মজবুলৰ মায়েক তেওঁকো দিছে। সি দিছিল তেওঁৰ মজবুলৰ ঘৈণীয়েকে চেণ্ট্ৰেল স্কুলত চাকৰি কৰে শিক্ষয়িত্ৰী তেওঁ লৈছে পইচা বহু ছোৱালীৰ পৰা যে তহঁতক চাকৰি দিম পইচা দে। সেইটা তাৰ মায়েকে গ্যাৰেণ্টাৰ লৈছে। পিছে মজবুল হক চৌধুৰীৰ এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ টুইট। এই ভিডিঅ' 2023 চনৰ ফেব্ৰুৱাৰীৰ বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। 15 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হৈ যোৱা নিযুক্তি পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাই এই ভিডিঅ'ৰ। উল্লেখযোগ্য যে মজবুল হক চৌধুৰীৰ পিতৃ প্ৰদেশ কংগ্ৰেছৰ সদস্য। অভিযোগ অনুসৰি মজবুল হকৰ সৈতে এই কাণ্ডত জড়িত আছে মজবুলৰ পৰিয়ালৰ সদস্য। কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপকৰ উপৰিও চাকৰি প্ৰত্যাশীৰ পৰা লাখে লাখে ধন সংগ্ৰহ কৰা মজবুল হৈ পৰিছিল অগাধ সম্পত্তিৰ গৰাকী। মজবুল হকৰ দৰে প্ৰবঞ্চকৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ আহ্বান গোৱালপাৰাৰ স্থানীয় দল সংগঠন তথা ছাত্ৰ সমাজৰ। এই লৈ সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে উল্লেখ কৰা অনুসৰি এই ভিডিঅ' পুৰণি যদিও গোৱালপাৰা আৰক্ষীক এই সন্দৰ্ভত উচিত তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।